যি বহিৰাগতৰ বনিয়া যি গজানন মুণ্ডা আৰু নন্দ কিশোৰ মুণ্ডাৰ যি হানি ট্ৰেপিং চক্ৰ যিটো গেং হয় সেই গেংটোত জড়িত আছে যোৰহাটৰ কেইবাজনো পালি নেতা ছাত্ৰ নেতা আৰু বহুতো লোক ইতিমধ্যে এই ঘটনাৰ লগত জড়িত হৈ আছে। আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও গজানন মুণ্ডা আৰু নন্দ কিশোৰ মুণ্ডাক এতিয়ালৈকে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই। এই গোটেই ঘটনাটো যদি আপুনি চায় যে যোৰহাটৰ এক লজ্জাজনক ঘটনা, ইয়াৰ লগত যি ছাত্ৰ নেতা হওক বা যুৱ নেতাই হওক তেওঁলোক জড়িত হৈ পৰিছে। বহুতো হয়তো নেতাৰ হয়তো মুখা খোল খাব পাৰে এই যোৰহাট আৰক্ষীৰ এই তদন্তত, কিন্তু আৰক্ষীয়ে বৰ্তমানো যে গ্ৰেপ্তাৰ কৰিব পৰা নাই গজানন মুণ্ডা আৰু নন্দ কিশোৰ মুণ্ডা দুই ভাতৃক, আৰু তেওঁ ইতিমধ্যে পলাতক অৱস্থাত আছে। গোটেই ঘটনাটো যদি আপুনি চায় যে ছাত্ৰ নেতা ৰিয়াজ হুছেইন আৰু যুৱ নেতা তথা যোৰহাট ঈদগাহ কমিটিৰ সম্পাদক পাৰভেজ হুছেইন এই গোটেই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে তেওঁলোকক নটিচ প্ৰেৰণ কৰিছে। গোটেই ঘটনাটো আৰক্ষীয়ে এক সুন্দৰকৈ তদন্ত আৰম্ভ কৰিছে, কিন্তু ঘটনাটো তদন্ত তেতিয়াহে শেষ হ'ব যেতিয়া গজানন মুণ্ডা আৰু নন্দ কিশোৰ মুণ্ডাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব। গ্ৰেপ্তাৰ কৰাৰ পিছত গজানন মুণ্ডাৰ মুখৰ পৰা যিখিনি কথা ওলাব সেই কথাখিনি জলজত পলপতকৈ ওলাব যে গজানন মুণ্ডাই কেনেকৈ সেই যোৰহাটৰ বিশিষ্ট এজন ব্যৱসায়ী ৰাজেশ আগৰৱাল নামৰ ব্যক্তিজনক কেনেকৈ হানি ট্ৰেপিং আৰু ব্লেকমেইলিং কৰিছিল। এতিয়া সৰ্বতে চৰ্চা আছে যে লক্ষাধিক টকা যি একাউণ্ট ট্ৰেঞ্জেকশ্যন হৈছে বা তেওঁ গজানন মুণ্ডাৰ যিখন হোটেল হয় ব্যৱসায়িক প্ৰতিষ্ঠান হয় তেওঁক তালৈ মাতি নিয়া হৈছিলে। তাত পাৰভেজ হুছেইন নামৰ যিজন যুৱ নেতা তেওঁ তাত আছিলে, আৰু তেওঁলোক একেলগে যি এটা টিম হৈ পেলাই যি ব্লেকমেইলিং আৰু হানি ট্ৰেপিং চক্ৰৰ লগত জড়িত হৈ তেওঁলোকে যি টকাৰ এক প্ৰবঞ্চনা কৰি যি লক্ষাধিক টকা ৰাজেশ আগৰৱাল নামৰ ব্যক্তিজনৰ পৰা হৰলুকি কৰিলে। অৱশেষত যেতিয়া ৰাজেশ আগৰৱালে গোটেই ঘটনাটো সহ্য কৰিব নোৱাৰি আৰক্ষী কাষ চাপিলে, তেতিয়া গোটেই ঘটনাটো এটাকৈ ইতিমধ্যে গোটেই কথাটো এক পোহৰলৈ আহিছে যে যোৰহাটৰ হয়তো আৰু বহুতো নেতাৰ পালি নেতাৰ হয়তো মুখ খোল খাব পাৰে। যদি আৰক্ষীয়ে কথাখিনি লুকুৱাই নিদিয়ে তেতিয়া হয়তো যোৰহাটৰ এনেকুৱা হয়তো পালি নেতাৰ মুখ খোল খাব যে যি সময়ত ধোৱা তুলসীৰ পাত বুলি যে যোৰহাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সন্মুখত গামোচা পিন্ধি থকাও হয়তো একাংশ নেতা হয়তো এই গোটেই ঘটনাটোৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ পোৱা গৈছে। কিন্তু এই কথাটো সঁচা কথা যে গজানন মুণ্ডা আৰু নন্দ কিশোৰ মুণ্ডাক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিব। যোৰহাট আৰক্ষীয়ে তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিব লাগিব এই দুইজন ককাই ভায়েক, তেতিয়াহে এই গোটেই ঘটনাটো সবিশেষ এক শুদ্ধ ঘটনালৈ পৰিণত হৈ পেলাই এই গোটেই ঘটনাটো এক সঠিক তদন্ত বা ৰাইজলৈ এটা সঁচা বাৰ্তা যাব। যেতিয়ালৈকে তেওঁলোক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব তেতিয়ালৈকে কিন্তু এই গোটেই ঘটনাটো প্ৰকৃততে কি হৈছিল, দিলীপ আগৰৱালে কি কাৰণে এক লক্ষাধিক টকা গজানন মুণ্ডাৰ ব্যৱসায়িক যিটো একাউণ্ট আছিলে তালৈ ট্ৰেন্সফাৰ কৰিছিল, কি কাৰণে দিবলগীয়া হৈছিল, কেনেদৰে তেওঁলোকৰ হানি ট্ৰেপিঙেই হওক বা ব্লেকমেইলিঙেই হওক কেনেদৰে কৰিছিল, কেনেধৰণৰ যুৱতী এক ৰহস্যময় যুৱতীক তেওঁলোকে সংগ দিছিল, এই গোটেই ঘটনাটো তেতিয়াহে পোহৰলৈ আহিব যেতিয়া গজানন মুণ্ডা আৰু নন্দ কিশোৰ মুণ্ডাক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰিব। এতিয়া প্ৰশ্ন হৈছে গজানন মুণ্ডা আৰু নন্দ কিশোৰ মুণ্ডাক যোৰহাট আৰক্ষীয়ে কেতিয়াকৈ গ্ৰেপ্তাৰ কৰিব। যোৰহাট আৰক্ষীয়ে গজানন মুণ্ডা আৰু নন্দ কিশোৰ মুণ্ডাক বিচাৰি অভিযান অব্যাহত ৰাখিছে, যদিও নন্দ কিশোৰ মুণ্ডা আৰু গজানন মুণ্ডা ইতিমধ্যে পলাতক অৱস্থাত আছে। তেওঁলোক হয়তো ক'তো গোপন স্থানত তেওঁলোকে লুকাই আছে, কিন্তু আৰক্ষীয়ে তেওঁলোক বিচাৰি উলিয়াব পাৰিব নে নোৱাৰে, নে অন্য কোনো পালি নেতাৰ মুখ খোল খোৱাৰ অজুহাতত গজানন মুণ্ডা আৰু নন্দ কিশোৰ মুণ্ডাক আৰক্ষীয়ে অগ্ৰিম জামিন ল'বলৈ হয়তো সুবিধা দিব পাৰে নেকি। তেনেকুৱা এক প্ৰশ্ন সমাজলৈ চিন্তা হৈছে যে গজানন মুণ্ডাক যদি এৰেষ্ট কৰে বা নন্দ কিশোৰ মুণ্ডাক যদি গ্ৰেপ্তাৰ কৰিবলগীয়া হয় হয়তো যোৰহাটৰ বহুতো নেতা পালি নেতাৰ মুখ খোল খাব। যদি তেওঁলোকে এৰেষ্ট কৰিব নোৱাৰে তেতিয়া হয়তো সেই পালি নেতাবিলাকে তেওঁলোক কেতিয়াও এই তদন্ত আওতালৈ নাহে, কিন্তু আটক কৰিবই লাগিব, হয়তো গ্ৰেপ্তাৰ কৰিব লাগিব এই গোটেই ঘটনাটোত, কাৰণ এক বৃহৎ হানি ট্ৰেপিং চক্ৰ হৈছে, এক ব্লেকমেইলিঙৰ ঘটনা, সৰু ঘটনা নহয়, এইটো এক বৃহৎ ঘটনা যিটো লক্ষাধিক টকাৰ একাউণ্ট ট্ৰেঞ্জেকশ্যন হৈছে, ব্লেকমেইলিঙৰ ঘটনা, ৰহস্যময় যুৱতীৰ লগত লৈ তেওঁলোকে হানি ট্ৰেপিং কৰিছে। যে ঘটনাটোৰ লগত সাঙু খাই পৰা ছাত্ৰ নেতা ৰিয়াজ হুছেইন হওক পাৰভেজ হুছেইনেই হওক বা অন্যান্য যিসমূহ নেতা পালি নেতা আছে তেওঁলোকৰ যি মুখা খোল খাব লাগিব, সেই মুখা খোল খাব হ'লে কিন্তু যোৰহাট আৰক্ষীয়ে গজানন মুণ্ডা আৰু নন্দ কিশোৰ মুণ্ডাক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিব। এয়া হৈছে যোৰহাট আৰক্ষীৰ ক্ৰেডিট হ'ব যে যোৰহাট আৰক্ষীয়ে যদি গজানন মুণ্ডা আৰু নন্দ কিশোৰ মুণ্ডাক গ্ৰেপ্তাৰ কৰিব পাৰে তেতিয়া সচেতন ৰাইজই কিন্তু
যোৰহাট আৰক্ষীক বাহবা দিব এয়া সচেতন ৰাইজৰ মনৰ কথাখিনি আপোনালোকক জনাবলৈ আমি আত্মপ্ৰকাশ কৰিছোঁ মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক